নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্বতী ৰাভা। মই ৰামেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিছোঁ। মই বনোৱা যন্ত্ৰটোৰ নাম হৈছে ৰিম'ট কণ্ট্ৰল ফিডিং মেচিন, যাৰ সহায়ত আমি দূৰত থাকিও এই যন্ত্ৰটোৰ সহায়ত আমি যিবিলাক আমি পশু পক্ষী মাছ, কাছ, হাঁহ, কুকুৰাবিলাকক আমি এই যন্ত্ৰটোৰ সহায়ত আহাৰ দিব পাৰিম। কিয়নো আজিকালি আমি বহুত কামৰ ক্ষেত্ৰত বহুত দূৰ দূৰণিলৈ নাইবা কেতিয়াবা ফুৰিবলৈ আমি মামাৰ ঘৰলৈ যাব লগা হয়, ফলত আমি পোহা মাছবিলাকক নাইবা হাঁহ কুকুৰাবিলাকক আমি দানা দিবলৈ টাইম নাপাওঁ। ফলত কি হয়, ভোকত থাকিব লগা হয়। সেইবাবে আমি এই যন্ত্ৰটো সাজি উলিয়াইছোঁ যে এই যন্ত্ৰটোৰ সহায়ত আমি বহুত দূৰত থাকিও এই যন্ত্ৰটোৰ সহায়ত পোহা মাছবিলাকক নাইবা হাঁহ নাইবা মুৰ্গীবিলাকক আমি আহাৰ দিব পাৰিম। মোৰ যন্ত্ৰটো বনোৱা কাৰ্যনীতিসমূহ হ'ল যে ইয়াত আমি আহাৰবিলাক ৰাখিম আৰু এই যন্ত্ৰটো এটা নৌকাৰ নিচিনা সজোৱা হৈছে, যিটো আমি পুখুৰীত থ'বলৈ সহজ হ'ব। এই যন্ত্ৰটোৰ সঁজুলিসমূহ হ'ল ইয়াত এখন কাৰ্ডবৰ্ড আছে আৰু এইটো এটা 5 ভল্টৰ মটৰ আৰু এডাল তাৰ মোবাইলটোৰ লগত সংযোগ কৰি দিয়া হৈছে আৰু এখন ডিস্ক, যিটো আমাৰ মোবাইলটোৱেদি ৰিং কৰিলে এইখন ডিস্ক ঘূৰে আৰু ইয়াত এটা ৰিফিল সংযোগ কৰা হৈছে আমাৰ এই ট্ৰেখনৰ লগত, যিটো ফুটাটোৰ পোনে পোনে এইটো লগাই দিয়া হৈছে, যিটো অহা যোৱা কৰিলে এই ফুটাটোৱেদি এই আহাৰ ৰখা পাত্ৰটোৰ পৰা ওলাই পৰে এই ট্ৰেখনেদি। আৰু আমি যেতিয়া অন্য এটা মোবাইলে এই মোবাইলটোত আমি এটা মিছ কল কৰিম, তেতিয়া এই মোবাইলটোত যেতিয়া ৰিং হ'লে ইয়াত থকা এই মটৰটো ঘূৰিব আৰম্ভ কৰিলে ফলত ডিস্কখনো ঘূৰিব। ডিস্কখন ঘূৰিলে ইয়াত থকা যিখন ট্ৰে, এই ট্ৰেখন অহা যোৱা কৰিলে ইয়াত থকা আহাৰবোৰ এই ফুটাটোৱেদি এই ট্ৰে ঢালিখনেদি য'ত আমাৰ মাছবিলাক থাকিব বা হাঁহ কুকুৰা এইবিলাকৰ ঠাইত পৰি যাব। গতিকে মই ভাবোঁ যে এই যন্ত্ৰটোৰ সহায়ত যিবিলাক পশুপালক সেইসকলৰ বাবে বহুত লাভৱান হ'ব আৰু সিহঁত আৰ্থিক দিশতো লাভৱান হ'ব পাৰিব। সেইবাবে এই যন্ত্ৰটো সাজি উলিওৱা হয়। ধন্যবাদ।